অঁ বন্ধুসকল জয় অসম বুলি ক'লো হয়, কিন্তু কথা থাকি গ'ল নহয়। কি কথা জানে? আমি যে কৈছিলোঁ দুইটা হিট যে ভ্লগটো যে বনাইছিলোঁ, আপোনাৰ কমেডি এটা যে বনাম বুলি কৈছিলোঁ, কমেডিটো বনোৱা নহ'ল। কিয় জানে? আমাৰ এইবিলাক টিমৰ মাজতে অকণমান বেয়া পোৱা বেয়া থাকি গৈছিলে যে অকণমান বেয়া লাগি আছিলে। আৰু কাইলৈৰ পৰা আমি একদম চিন্তা চৰ্চা কৰিম, আৰু সেই কমেডি ভিডিঅ'টো কি বনাম নকওঁ, কিন্তু বনাম দুইটাই। ছুটিকৈ হ'লেও বনাম, আপোনালোকে চাব। বনাবি নাই? বনাম, খালি আপোনালোকে চাব, নহ'লে মই কান্দি দিম আকৌ এবাৰ। নিশ্চয় চাব, বনাম দেই। বন্ধুসকল কি খবৰ? ভালে আছে নিশ্চয়। মই ওলালোঁ আপোনাৰ আমি ভিডিঅ' শ্বুটিং কৰা জেগালৈ। পাহাৰীয়া জেগাতে আমি শ্বুটিং কৰোঁ, সোঁফালে পাহাৰ। মই যাম এতিয়া, লক্ষ্মণ ৰখি আছে মোৰ কাৰণে। হ'ব আপোনাৰ স্কুটি কণ্টেক্ট ৰখিলোঁ, ৰখি এতিয়া যাম। লক্ষ্মণ ৰখি আছে আপোনাৰ তিনিআলিত, তাক লৈ পাহাৰৰ ফালে যাম। গৈ তাত অকণমান ফুৰিব যাম, আৰু বহুত দিন ভিডিঅ' চিডিঅ' বনোৱা নাই। অকণমান মত বিনিময় দুয়োটাই কৰিম বুলি ওলালোঁ। আমাৰ ভিডিঅ' দেৰি হোৱাৰ কাৰণবিলাকো আপোনালোকক জনাম বাৰু। গৈ থাকোঁ, দেৰি নকৰোঁ, আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব। এই স্কুটিতে উঠিম। স্কুটি আপোনাৰ চাবি অন কৰিলোঁ, গৈ থাকিম এতিয়া। বন্ধুসকল জেগাডোখৰ প্ৰায় মুকলি, সেইটো কাৰণে এহাতে স্কুটি এহাতে মোবাইল লৈ পিনি আপোনাৰ গৈ আছোঁ। অকণমান যোৱাৰ লগে লগে লক্ষ্মণক লগ পামগৈ গৈ। আমাৰ হিৰ' বহুদিন ভিডিঅ' বনোৱা নাই, বিভিন্ন কাৰণত ভিডিঅ' বনাব পৰা নাই আমি। সেইটো কাৰণে শ্বুটিং কৰা জেগাবিলাক আপোনাৰ চাবলৈ মন গ'ল, সেইটো কাৰণে আপোনাক চাব আহিলোঁ। গৈ ইতিমধ্যে বেছি দেৰি নালাগে, পাই যামগৈ আমি গৈ। মোটামুটি 10 মিনিট লাগিব। লক্ষ্মণৰ ঘৰ সেইটো চাইডেই হয়, কানিবিল। আমি লক্ষ্মণৰ ঘৰ কানিবিলত, আমি তাৰ ঘৰ কাষেদি যাম। লুগুটি বুলি কয়, লুগুটি হৈ গৈ আপুনি লক্ষীপুৰ হাইস্কুলৰ কাষেদি গৈ আমি পাহাৰ ওলামগৈ। পাহাৰৰ কিনাৰতে আমি আশে পাশে শ্বুটিংবিলাক কৰোঁ। বহুদিন হ'ল, 5-6 মাহ হৈ গ'ল শ্বুটিং কৰা নাই। আজি তাকে মনত পৰিলে জেগাবোৰ চাব যাওঁ। ভিডিঅ' এটা আপোনাৰ শ্বুটিং কৰা হৈছিলে, আপোনাৰ শ্বুটিং আধা কৰা হ'ল। জেগাটোকে আমি চাই আহিবৰ কাৰণে ওলালোঁ। লগতে দুয়োটাই মত বিনিময় কৰিম, আৰু ভিডিঅ' কি হ'ব কি নহ'ব এতিয়া কথাবিলাক আমি পাতিম। লগতে কিনো কৰিম, আহিছোঁ যেতিয়া ব্লগবোৰ এটা লগতে বনাই লৈ যাম বুলি ভাবিছোঁ। আপোনাৰ ভিডিঅ' আমাৰ নহ'বগৈ চাগে। আপোনাৰ ইতিমধ্যে আমাৰ হিৰ'ইনে ইতিমধ্যে বিভিন্ন কাৰণত ভিডিঅ'ৰ পৰা কামৰ পৰা অব্যাহতি লৈছে। গতিকে আৰু ইতিমধ্যে আমাৰ হিৰ' আহি পাই গ'ল। ইতিমধ্যে গাঁৱতো হাই দিয়া, ওচৰলৈ আহা, ব্ৰেক কম। আমাৰ হিৰ' আহি পাই গ'ল। তিনিআলি পামগৈ বুলি ভাবিছিলোঁ, নাপালোঁগৈ বাৰু। সি আগবাঢ়ি আহি আছিলে, লগ পালোঁ। স্বাস্থ্য বৰ ঠিক নহয়, গতিকেলৈ ভালকৈ দিয়া বাই বাই এটা। নেক্সট আমি কৰিম বাৰু, দুইটাই মত বিনিময় কৰিলে। কোনে লগ পাইছোঁ, খোজকাঢ়ি আহিছে, বেচেৰা 2-3 কিলোমিটাৰ খোজকাঢ়ি আহি আছে। পিছত আপোনালোকক জনাই আছোঁ দিয়ক। এতিয়া ফাৰ্মাচী বা টেবলেট চেবলেট লৈ ডক্টৰক দেখুৱাই মেলি আহিলোঁ। টেবলেট চেবলেট লোৱা হ'ল, তাৰপৰা এতিয়া আহি খালোঁ। এতিয়া আমি আগবাঢ়োঁ। কেমেৰাটো ধৰাচোন। যি কি নহওক বন্ধুসকল, আকৌ নতুন এটা ভিডিঅ' লৈ এয়া যাত্ৰা কৰিছোঁ বুলি ক'ব লাগিব। দেখুৱাই যাম আপোনালোকক, চাই যাব। এই ষ্টেণ্ড খাবলৈ পাহৰিলোঁ, বুজিছে। যিহেতু আমি এতিয়া ওলালোঁ, বাই বাই। দেখুৱাই যাম বাৰু পাছৰখিনি। অকণমান আগবাঢ়ি, অকণমান ৰাস্তাটো অলপ আগত বেয়া আছে। ধৰি লওক তাত ইমান অকণমান অসুবিধা হ'ব পাৰে। পিছত দেখাই আছোঁ, আপোনালোকে চাই গৈ থাকিব। বন্ধুসকল গৈ আছোঁ, দুইজন আপোনাৰ একদম মুকলি ৰাস্তা, ভাল ৰাস্তা পাই গ'লোহি আহি। আপোনাৰ আমাৰ শ্বুটিং য'ত হয়, আমি য'ত নেকি গৈ শ্বুটিং কৰোঁ বিভিন্ন আপোনাৰ ভিডিঅ'বিলাক, সেই জেগালৈ গৈ আছোঁ। তাতে দুইজনে বহি আপোনাৰ আলোচনা বিলোচনাবিলাক কৰিম এতিয়া গৈ। আপোনাৰ সেইডোখৰ জেগা হৈছে আপোনাৰ কি বুলি কয়, লুগুটি বুলি কয়। লুগুটি পাৰ হোৱাৰ পিছত কি পামগৈ? লক্ষীপুৰ পাম। লক্ষীপুৰ পাৰ হৈ পিনি আমাৰ শ্বুটিং জেগা পামগৈ। আপোনালোকে চাই থাকিব। অলপ পিছত গৈ পিনে আপোনাৰ লক্ষ্মণহঁতৰ গাঁওখন পামগৈ, আপোনাৰ লুগুটি কানিবিল। কানিবিল দলঙৰ পৰা আপোনালোকৰ গাঁওখন, লক্ষ্মণৰ গাঁওখন দেখাবলৈ চেষ্টা কৰিম। আপোনাৰ লক্ষ্মণে কেনেকুৱা এটা জেগাৰ পৰা আহে বা কিমান কষ্টত আহে, আপোনালোকে চাবচোন। বন্ধুসকল ইতিমধ্যে আহি পিনি আমি পালোঁহি লক্ষ্মণ বৰুৱা, আমাৰ হিৰো গাঁওখনৰ ওচৰ পালোঁহি। আপোনাৰ দলঙৰ পৰা তেওঁলোকৰ গাঁওখন দেখুৱাব লাগিব, কাৰণ আপোনাৰ তলৰ পৰা দেখুৱাবলৈ অকণমান অসুবিধা হয়। বিভিন্ন ইকোৱা খাগৰি বা নল এনেকুৱাৰ মাজতে তেওঁলোকৰ গাঁওখন, ৰাস্তা পদূলি কোনো চিন নথকা নিচিনা বুলি ক'ব লাগিব। এতিয়া আপোনালোকক জুম কৰি দেখুৱাইছোঁ বাৰু তেওঁলোকৰ গাঁওখন, চাবচোন।
আপোনাৰ লক্ষ্মণহঁতৰ গাঁও আপোনালোকে দেখিছে। মই আপোনালোকক জুম কৰি দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনাৰ সেই টাৱাৰখন যে দেখিছে, টাৱাৰখনৰ তলতেই ঘৰ বুলি ক'ব লাগিব। কিন্তু টাৱাৰখন ইয়াত নহয়, লক্ষ্মণহঁতৰ গাঁৱৰ পৰা বহুত দূৰত টাৱাৰটো আছে। কিন্তু আপোনাৰ আমি এনেই নিচানটো আপোনালোকক অনুমান কৰি দেখুৱাই দিছোঁ। লক্ষ্মণহঁতৰ জেগা আপোনাৰ ৰাস্তা প্ৰতি ঠিক এনেকুৱা দেখিছে আপোনালোকে আপোনাৰ পানী আৰু বন্ধুসকল আপোনালোকে দেখিলে লক্ষ্মণ বৰুৱা ঘৰ জেগা আপোনাৰ দেখুৱালোঁ। আপোনাৰ এতিয়া যাম আমাৰ শ্বুটিঙৰ যিডোখৰ জেগাত আমি শ্বুটিং কৰোঁ, শ্বুটিং কৰা জেগালৈ যাম। তাত গৈ আমি অকণমান আলোচনাত বহিম। আমাৰ নেক্সট ভিডিঅ' আমি কেনেধৰণে আগবঢ়াব পাৰোঁ সেইটো আলোচনা কৰিম। লক্ষ্মণে কিবা এটা ক'ব, গাটো ভাল নাই, ভাতো খোৱা নাই, আলু পিটিকাই কেইটামান ভাত খালে। কিন্তু কম বন্ধু হ'ল গাটো ইমান স্বাস্থ্যটো ইমান ভাল নহয়, তথাপিও মনৰ হেঁপাহত ওলাই আহিলোঁ মনটোকে ভাল লাগক বুলি। আৰু আগতে যেনেকৈ পাতিমগৈ আৰু যি ক'বলগীয়া আছে তাতে কৰোঁ। পাই গ'লোঁ বন্ধুসকল আমাৰ শ্বুটিং কৰা জেগা। আপোনাৰ সৌৱা পাহাৰ, আপোনাৰ খন্তেক গ'লে মানে আমি তাত পাম। এনেই খন্তেক অকণমান জিৰাওঁ বুলি আপোনাৰ ইফালে লক্ষ্মণ অথনিতে গৈ বহি আছে। লক্ষ্মণ খন্তেক বাহিৰৰ পৰা আহি ল'ম দেই, ল'ৰাটো আৱেগিক হৈ গৈছে। জিৰোৱা জেগা আপোনাৰ যিকোনো সময়তে ইয়াত আহি জিৰাব পাৰি। আপোনাৰ সুন্দৰ পৰিৱেশ, চবফালে আপোনাৰ ধুনীয়া পাহাৰ, প্ৰাকৃতিক পৰিৱেশ ধুনীয়া। ইয়াতে বহিলোঁ খন্তেক। বন্ধুসকল আমাৰ উঠি যাওঁ, অকণমান ওপৰত বহোঁগৈ। আপোনাৰ খুব সুন্দৰ আপোনাৰ বাঁহেৰে বনাইছে তলখন আপোনাৰ টিং। ইয়াতে হয়তো চবেই জিৰায়, গৰম বা গৰমত জিৰাবলৈ বেছি ভাল। আপোনাৰ সেইফালে পাহাৰ আপোনাৰ দেখি খুব সুন্দৰ লাগে, ভাল লাগে। লক্ষ্মণ সৌৰা কি হ'ল? আৱেগিক হৈ গ'লা যে একেবাৰে, কিবা মনত পৰিছে নেকি? বন্ধুসকল আমাৰ লক্ষ্মণ কি হ'ল? আৱেগিক হৈ গ'লা যে সৌৰা, শ্বুটিঙৰ জেগা পোৱাগৈ নাই, কিবা বেয়া লাগিছে নেকি? কিবা বন্ধুৰ কিবা এটা মনত পৰিছে চাগে তাৰ। আপোনাৰ শ্বুটিং কৰিবলৈ আহি থকা বহুদিন অহা নাই, তাতে গাও ভাল নাই, শ্বুটিঙৰ কথা বা কিবা মনত পৰিছে চাগে ন? ব'লা আমি যাওঁ, দুখ কৰিব নালাগে বাৰু। বন্ধুসকল মানে কি আৰু শ্বুটিং কৰি থকা মানুহে বেয়া লাগিছে চাগে, অকণমান ইম'চনেল হৈ গৈছে। ব'লা চিন্তা কৰিব নালাগে, ব'লা এতিয়া ব্লগ শ্লগ বনাব লাগিব। ব'লা সকল পুৰা ইম'চনেল হৈ আছে, কি হ'ল? এছে কিবা মনত পৰিছে চাগে। একো নাই, আমি শ্বুটিং কৰা জেগাত যাওঁ, তাতে অকণমান আলোচনা কৰিম। শ্বুটিং কৰা জেগাত যাওঁ, ব'লা। হ'ব, দুখ কৰিব নালাগে, আমি ব্লগ শ্লগ কি বনাম, ব'লা। বন্ধুসকল আমি এতিয়া যাম আপোনাৰ আমাৰ শ্বুটিং কৰা জেগালৈ, লাষ্ট যাম। তাতে আমি শ্বুটিং কৰিছিলোঁ শেষৰটো ভিডিঅ'। সেইটো ভিডিঅ'টো আমি বনাব নোৱাৰিলোঁ, আপলোড কৰিবও নোৱাৰিলোঁ, আপোনাৰ বিভিন্ন কাৰণত। আৰু এইবিলাক আপোনালোকক অকণমান জনাম, তাকে চাই থাকিব। গৈ আছোঁ আমি এতিয়া, ব'লা। বন্ধুসকল এইখিনি লোকেশ্যনতে আমি শ্বুটিং কৰোঁ। আপোনাৰ ভিতৰলৈও যাওঁগৈ, পাহাৰৰ ভিতৰলৈ। আমাৰ এটা সময় খুব কম হৈ আহিছে, ভিতৰলৈ আমি যাবগৈ নোৱাৰিম। এনেকুৱাবিলাক লোকেশ্যনতে আমি ভিডিঅ'বিলাক শ্বুট কৰিব আহোঁ। খুব মকা মিলা, খুব মানে আন্তৰিকতাৰ মাজেদি আহোঁ। অৱশেষত আমাৰ ধৰি লওক এনেকুৱা ৰোমেণ্টিক ভিডিঅ' শ্বুট কৰিবলৈ হয়তো আহিবলৈ আমি পাম নাপাম ক'ব নোৱাৰোঁ, হয়তো নাপামগৈ চাগে। তাৰপিছত মানে এবাৰ এনেই জেগাটো চাবলৈ মন গ'ল, খুব মনত পৰিলে, সেইটো কাৰণে আহিলোঁ। বন্ধুসকল আমি এইবিলাক লোকেশ্যনতে এনেকৈ আহি মকামিলাকৈ আহি আমি চবেই শ্বুটিং কৰোঁ। চাওক কি সুন্দৰ পৰিৱেশ। আমাৰ লক্ষ্মণ আজি অকণমান আৱেগিক হৈ গৈছে। কিয় আৱেগিক হৈছে এনেই দৰ্শকক তুমি কোৱাচোন, থুলমূলকৈ কোৱাচোন, কিয় কি বেয়া লাগিলে তোমাৰ? এইকাৰণে বেয়া লাগিছে, মোৰ আগৰ যোনবিলাক তেনেকৈ শ্বুটিং কৰোঁ সেইবিলাক খুবেই স্মৃতি মনত পৰিছে মোৰ আজিৰ দিনটো। সেইকাৰণে অলপ আৱেগিক হৈ পৰিছে, বাকী তেনেকৈ একো নাই। আচ্ছা, আৱেগিক হৈ পৰিছে। অকল এইবিলাক লোকেশ্যনতে আমাৰ শ্বুটিংবিলাক হৈছিলে। ইয়াতে আমি শ্বুটিং কৰিছিলোঁ। আপোনাৰ লাষ্ট যিটো আমি ভিডিঅ' বনাম বুলি ভাবিছিলোঁ, ৰোমেণ্টিক ভিডিঅ', এইবিলাক লোকেশ্যনতে হৈছিলে। আৰু ভিতৰলৈ আমি বহুত গৈছিলোঁ। এতিয়া ভিতৰলৈ নাযাওঁগৈ, সময় খুব কম হৈ আহিছে আমাৰ। ধৰি লওক আহিছোঁ দেৰিকৈ, প্ৰায় 2:30 বজাত ওলাই আহিছোঁ ঘৰৰ পৰা। তাৰপৰা আহি কিনি খন্তেক জিৰালোঁ। তাৰপিছত ইয়াতে শ্বুটিংবিলাক হয়, ইয়াতে আমি শ্বুটিং কৰিব আহিলোঁ। বহুত দুখ কষ্টৰ মাজেদি শ্বুটিং কৰোঁ। অৱশেষত ভিডিঅ'টো নোলালেগৈ আৰু আমাৰ হিৰ'ইনৰ বিভিন্ন অসুবিধাৰ কাৰণে ভিডিঅ'টো আমি বাদ দিবলগীয়া হ'ল। এইটো আমাৰ খুব দুখটো থাকি যাব আৰু
উপায়টো নাই। গতিকেলৈ এইখিনি লোকেশ্যনতে আমি দেখোঁ আৰু ব্লগ হিচাপত এনেকৈ আমাৰ ৰানিং ব্লগ হিচাপত প্ৰথম ব্লগ হৈছে এইটো আৰু পিছত আমি ভালকৈ বনাবলৈ চেষ্টা কৰিম। কেমেৰা ভাল হোৱা নাই আমাৰ, খুব খৰধৰ হৈছে, তথাপিও মনৰ হেঁপাহত বনাবলৈ আহিলোঁ। ধৰি লওক মনৰ দুখা কম বুলি অকণমান এনেই আৱেগিক হৈ আছে। আৱেগ হ'ব নালাগে, দৰ্শকক কোৱা আমি লাভ ষ্টৰী নহ'লেও যি নহওক আমি চিন্তা চৰ্চা কৰি চাই আপোনালোকক ভাল মেছেজ দিব পৰাকৈ বা আপোনালোকে চাই ভাল পোৱা যিকোনো প্ৰাকৃতিক পৰিৱেশৰ লগত সংগতি ৰাখি বা আপোনাৰ ভাল লগা আমি কিছুমান ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'বোৰ চাব, আমাক সহায় সহযোগিতা কৰি যাব, আমাৰ চেনেলৰ প্ৰতি মৰম আন্তৰিকতা ৰাখিব বুলি আমি আশা ৰাখিছোঁ। কিবা এটা তোমাৰ ফালৰ পৰা? বাকী মোৰ ফালৰ পৰানো কি ক'ম, তেনেকৈ ক'বলগীয়া আৱেগিক হৈ গৈছে, ভাষা বিচাৰি পোৱা নাই মানে। দৰ্শকসকল কি ক'ব, আপোনালোকে মৰম চেনেহ কৰি যাব, আমি দুজনে যি পাৰোঁ কৰি যাম, চেষ্টা কৰিম। আপোনালোকেও আমাক সহায় সহযোগিতা কৰিব, সদায় লাগিব আপোনালোকৰ সহায় সহযোগিতা। আপোনালোকৰ সহায় সহযোগিতা নহ'লে আমি একো কৰিব নোৱাৰোঁ। আপোনালোকৰ মৰম পাইছিলোঁ, যথেষ্ট মৰম পাইছিলোঁ, গতিকেলৈ আৰু মৰম পাম বুলি আশা ৰাখিছোঁ। বাকী কি ক'ম, আৱেগিক হৈ গৈছে, দুয়োটাই বনাই ভাবিছিলোঁ অলপ ভাল লগা ভ্লগ এটা বনাম, কিন্তু মানে হ'ব। নমস্কাৰ বন্ধুসকল, দুইজনে আপোনালোকক নমস্কাৰ জনাইছোঁ শতকোটিবাৰ। অন্য কথা একো নাই, আমি এতিয়া ধৰি লওক সন্ধিয়াও হৈ আহিছে, আপোনাৰ ওলাই আহোঁ দেৰি, টাইমটো দেৰি হ'ল। আমি ভাবিছিলোঁ দুইজনে ব্লগ এটা বনাম, বিশেষকৈ আমাৰ ভিডিঅ' জাৰ্ণিত শেষবাৰৰ কাৰণে হয়তো আমি লোকেশ্যন চাবলৈ অহা নিচিনা হ'ল। শ্বুটিং কৰা জেগাবিলাক খুব মনত পৰিলে, ঘৰত খুব মনত পৰি থাকে মানে শ্বুটিং কৰা জেগালৈ। আমি ভিডিঅ' এটা শ্বুট কৰিছিলোঁ আপোনাৰ বহাগ বিহুৰ আগে আগে, মানে বহাগ বিহু ৰিলিজ দিম বুলি। লক্ষ্মণ আৰু দীপশিখাই শ্বুটিং কৰিছিলে। তাৰপৰা ভিডিঅ'টো আপোনাৰ শ্বুটিং কমপ্লিট নহ'ল, বিভিন্ন কাৰণবশতত মানে আমাৰ হিৰ'ইনে মানে ধৰি লওক অসুবিধা হ'ল। তেওঁ ভিডিঅ' জগতত আৰু আহিব নোৱাৰোঁ বুলি আমাক জনাইছে। উপায়টোতো নাই, বিভিন্ন ধৰণৰ ব্যক্তিগত কাৰণত তেওঁ অব্যাহতি লৈছে। গতিকে আমিনো কি কৰিম। লাষ্ট বন্ধুসকল, আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই যাব। আমি দুজনে এতিয়াৰ পৰা ভিডিঅ' বনাম আমাৰ টীমত, বাকীখিনিতো আৰু নাহিব। গতিকেলৈ আমাৰ টীমৰ সকলোকে কৈছোঁ, তোমালোকেও বেয়া চেয়া নাপাবা, কাৰণ কাৰ কি হয় নাজানো, কাৰণ চবেই নিজৰ নিজৰ কামত ব্যস্ত। গতিকেলৈ আমি দুজনে যি পাওঁ কৰি যাম। আকৌ আমাৰ যোনবিলাক যেনেকৈ হেৰি লাভ ষ্টৰী শ্বুটিং কৰা হৈছে, আৰু সেইটো লাভ ষ্টৰী কেতিয়া হয় নাজানো, তথাপিও সেই লাভ ষ্টৰী হ'ব বুলি আশা কৰিম, চাবলৈ পাব বুলি অকণমান হেৰি হ'ব আৰু। এইটো কি হয় নাজানো, আৰু ভৱিষ্যতে যদি আৰ্টিষ্ট আহে আমি কৰিবলৈ চেষ্টা কৰিম, নকওঁ বুলি নকওঁ। তথাপিও আমি বৰ্তমান সেইখিনি পৰ্যায় পোৱালৈকে আমি যি কৰি যাওঁ আপোনালোকে চাই যাব। আৰু লগৰখিনিকো আমাৰ টীমৰ সকলোকে কৈছোঁ, যাতে আমি ব্লগ বনাইছোঁ, কাৰোবাৰ যদি কিবা এটা গাত বা কিবা এটা আমি অভাৰকৈও কৈছোঁ, গতিকে সেইখিনি বেয়া পাব নালাগে। ভিডিঅ'বিলাক চাবা আৰু আগৰ নিচিনাকৈ শ্বেয়াৰ কৰি যাবা। আৰু আমাৰ চেনেলৰ প্ৰতি তোমালোকে মৰম শ্ৰদ্ধা ৰাখিবা বুলি আশা কৰিছোঁ। ফটোশেষত সকলোকে নমস্কাৰ জনাইছোঁ, যাতে সদায় আমি এটা হৈ থাকিব লাগিব। জয় আই অসম। জয় আই অসম। বন্ধুসকল, জয় অসম বুলি ক'লোঁ হয়, কিন্তু কথা এটা থাকি গ'ল নহয়। কি কথা জানে? আমি যে কৈছিলোঁ দুইটা হিট যে ভ্লগটো যে বনাইছিলোঁ, আপোনাৰ কমেডি এটা যে বনাম বুলি কৈছিলোঁ, কমেডিটো বনোৱা নহ'ল। কিয় জানে? আমাৰ এইবিলাক টীমৰ মাজতে অকণমান বেয়া পোৱা বেয়া পৰি থাকি গৈছিলে যে, অকণমান বেয়া লাগি আছিলে। আৰু কাইলৈৰ পৰা আমি একদম চিন্তা চৰ্চা কৰিম, আৰু সেই কমেডি ভিডিঅ'টো কি বনাম নকওঁ, কিন্তু বনাম দুইটাই, চুটিকৈ হ'লেও বনাম। আপোনালোকে চাব। বনাবি নাই? বনাম, খালি আপোনালোকে চাব, নহ'লে মই কান্দি দিম আকৌ এবাৰ। নিশ্চয় চাব, বনাম দেই।